আমাৰ এই প্ৰব্ৰজিত যিসকল জনসাধাৰণ সেই জনসাধাৰণক লৈ সেই আদিম অধিবাসী বা সেই খিলঞ্জীয়া জনসাধাৰণক লৈ সেই জাতি গঠন প্ৰক্ৰিয়া বা ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়া হ'ল কিন্তু আমি খিলঞ্জীয়া বা ইণ্ডিজিনাছ পিপল বা আমি আদিম অধিবাসী বা আমি যিসকলক এব অৰিজিনেল বুলি কওঁ আদিবাসী বুলি কওঁ সেইসকল সেই ঠাইত বা সেই ৰাষ্ট্ৰত তেওঁলোক ক'ৰ পৰা অহা নহয় তেওঁলোক অৰিজিনেলি পূৰ্বৰে পৰাই সেই ঠাইত বসবাস কৰা ব্যক্তি কিন্তু যেতিয়া এই প্ৰব্ৰজনৰ ইতিহাস বৃদ্ধি পালে যেতিয়া ঔপনিৱেশিকতা বৃদ্ধি পালে যেনেদৰে আমি ব্ৰিটিছসকলৰ ঔপনিৱেশ আছিলোঁ তেনেকৈ আমাৰ যিসকল আমাৰ মানে সাম্ৰাজ্যবাদী যিবিলাক জাতি সেই জাতিবিলাকে যেতিয়া উপনিৱেশ প্ৰতিষ্ঠা কৰিবলৈ ল'লে আৰু প্ৰব্ৰজন আমাৰ ত্বৰান্বিত হ'ল তেতিয়া যিবিলাক ঠাই পিছত স্বাধীন হ'ল যিবিলাক ৰাষ্ট্ৰ স্বাধীন হ'ল আৰু সেই ৰাষ্ট্ৰবিলাকত ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়া আৰু জাতি নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হ'ল তেতিয়া কোনো কোনো ক্ষেত্ৰত এই সংমিশ্ৰণ আৰু সমন্বয়ৰ প্ৰভাৱত য'ত য'ত আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ সংখ্যা কম তাত এই খিলঞ্জীয়া জনসাধাৰণ তেওঁলোকৰ পৰিচয় সংকট জাতি সংকট ভাষা সাহিত্য সংস্কৃতিৰ সংকট ভূমি সংকটৰ সন্মুখীন হ'বলৈ ধৰিলে সমগ্ৰ পৃথিৱীত আনুমানিক প্ৰায় ৩০০ নিযুত খিলঞ্জীয়া জনসাধাৰণ আছে আৰু প্ৰায় আধা সংখ্যকে বাস কৰে ভাৰত আৰু চীন দেশ আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বলৈকে আমাৰ এই খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব